গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? ভালে আছেনে? বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আজি অকণমান স্পেচিয়েল আছে, সেইকাৰণেই মই ভিডিঅ' বনাইছোঁ। কাৰণ ভিডিঅ' বনালেও এডিট কৰিবলৈ একেবাৰে সময় নোহোৱা হয়, সেইবাবেই মই ভিডিঅ' বহু দিনৰ মূৰে মূৰে বনাওঁ কিবা স্পেচিয়েল থাকিলে। আৰু এয়া চাওকচোন, সকলোৱে পৰিচিত ভাং মন্দিৰ হয় আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চালেহে গম পাব কোন ভাগ মন্দিৰ হয় আৰু হয়তো আপোনালোকে গম পাইছেই চাগে। এতিয়া ৰাতিপুৱা 4:51 হৈছে, মই শুই উঠিছোঁ আৰু উঠি লওঁ। এতিয়া উঠি কিবা কিবি দুই এটা কাম আছে কৰি লওঁ। ক'ৰবালৈ যোৱাৰ আগমুহূৰ্তত মই সদায় বিচনাখন পাৰি লওঁ আগতীয়াকৈ, তাৰপাছত মই লৰালৰিকৈ ঘৰটো সাৰি ল'লোঁ আৰু ঘৰটো সাৰি পটাপট গা ধুই আহিলোঁ। গা ধুই আহি পূজা কৰি আছোঁ। পূজা কৰি এতিয়া ওলাম আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই গম পাইছেই, চাই থাকিব শেষলৈকে। ফাইনেলি গা চা ধুই আহিলোঁ আৰু পূজাও কৰিলোঁ। মোৰ চোৰ আচৰি লওঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কাৰণ আজি স্পেচিয়েল আছে। এফালে গৈ আছোঁ আৰু আপোনালোকে চাই থাকিবচোন ক'ত গৈ আছোঁ দেখাম। ঠাণ্ডা দিন, স্কিনৰ একদম প্ৰব্লেম, ড্ৰাই হৈ যায়। এতিয়া ৰাতিপুৱা 6 বাজিছে আৰু এইফালে চাওকচোন, ইমান ধুনীয়া কুঁৱলী পৰি আছে আৰু এনেকুৱা দৃশ্য ৰাতিপুৱা সোনকালে শুই নুঠোৱে যে দেখিবলৈ নাপাওঁ, আজিহে দেখিছোঁ। 8টা বজাই নাই, ৰ'দ ওলালেই। চুৱেটাৰ খুলিয়ে দিলোঁ আৰু গৰম উঠি গ'ল। দুদিনমানৰ আগতে ভাবিছিলোঁহে অগ্নিনাভ মন্দিৰত এপাক যাব পৰা হ'লে, আৰু বাবাৰ আশীৰ্বাদত আজি অগ্নিনাভ মন্দিৰ আহি পাই গ'লোহি। এয়া মন্দিৰৰ চৌহদটো। আজি ইমান বেছি ভক্ত নাই বুলি শুনিছোঁ, কাৰণ ইয়াত বহুত বেছিয়ে ভিৰ হয়। আজি আছিল আপোনাৰ বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰৰ কাৰণেই হয়তো অকণমান ভক্তৰ কম হৈছে চাগে। এইফালে পানীৰ আৰু গাখীৰ ঢালিব পাৰি, ইয়াত বেলপাত আৰু ফুল দিবলৈ মানা কৰে, অকল পানীহে ঢালিব পাৰি এইখিনি জেগাত। আৰু বেলপাত, তামোল পাণ ৰখাৰ ঠাই বেলেগ আছে, সন্মুখতেই আছে সেইখিনি ঠাই, খুব ছিষ্টেমেটিকভাৱে থৈছে ঠাইখিনি। আৰু এইয়া চাওকচোন বাবা। আৰু আমি ভালদৰে গমেই নাপালোঁ, এইগৰাকী হৈছে শিখা মজুমদাৰ বাইদেউ আৰু তেওঁ আহি এতিয়া পূজা কৰিছে। আমি তেওঁ পূজা নকৰাৰ আগমুহূৰ্ততেই আমি চাকিত তেল ঢালিলোঁ আৰু এইফালে পানী আৰু গাখীৰ ঢালিলোঁ, কিন্তু এতিয়াহে পূজাভাগ হৈছে, আমি ভালদৰে গমেই নাপালোঁ। একো নাই, পূজা কৰাটো আমাৰ হৈ গ'ল।
পূজা কৰাটোতো হৈ গ'ল আৰু এইফালে অপেক্ষা কৰি আছোঁ, এনেকৈ লাইন পাতি আছোঁ নিৰ্মালী ল'বৰ কাৰণে। এইফালে সকলোৱে পটজল লৈ আছে আৰু এই পটজল ঘৰলৈ লৈ যাব পাৰি। নিৰ্মালী লোৱা লাইন চাওক কিমান ডাঙৰ। এইফালে পায়স খাই যাব লাগিব লাষ্টত। যাওঁতে ইমান বেছি বমি কৰিলোঁ ৰাস্তাত, মোৰ একদম ছাফ'কেশ্যন হয় এনেকুৱা গাড়ীত উঠিলে, আৰু এনেকৈয়ে বমি কৰি কৰি চাওক মোৰ অৱস্থাটো। আজি হৈছে নেক্সট ডে'। মই কালি বহুত বেছি বেয়াকৈ মানে বমি কৰিলোঁ আৰু মূৰটো অকণমান ঘূৰাই থাকে, মানে এনেকুৱা গাড়ীবিলাকত উঠিলে মোৰ এনেকুৱা হয়েই, প্ৰায়ে হয়, কালি বুলিয়ে নহয়। মই ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ আহিব টাইমত, একদম একেবাৰে লেবেজান হৈ গ'লোঁ আৰু আহি পেলাই শুইহে গ'লোঁ আৰু আজি বনাইছোঁ। আৰু মোৰ ব্লগটো মই সমাপ্ত কৰাই নাছিলোঁ, সেইবাবে ভাবিলোঁ আজি মই মোৰ ব্লগটো সমাপ্ত কৰি দিওঁ। আৰু মোৰ এই সৰু ব্লগটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। ঠিক আছে, আকৌ এটা নতুন ব্লগৰ সৈতে আহি আছোঁ। এইবাৰ ধামাকা ভিডিঅ' এটা লৈ আহি আছোঁ, চাই থাকিব।